নমস্কাৰ, মই জিতু বৰ্মন। উজনিৰ বানৰ যি তাণ্ডৱ সেয়া আমি সকলোৱে দেখিছোঁ আৰু তাৰ কাৰণে আমাৰ বিভিন্ন সংগঠন দল, বিভিন্ন ধৰণৰ ছিংগাৰ বা বিভিন্ন ধৰণৰ লোক আহি পেলাই যি সহায়ৰ হাত আগবঢ়াইছে অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, তেওঁলোকৰ এই কাম সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এই চাগতে মই সেইসকল ব্যক্তিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়ৰ লগত সংগতি ৰাখি আমিও কিছুমান ইনিচিয়েটিভ লৈছোঁ। তাৰ আগতে মই আৰ্হিৰ কথা ক'ব লাগিব। আৰ্হি হৈছে এটা ছ'চিয়েল এডুকেশ্যনেল ইনষ্টিটিউশ্যন। মই জড়িত হৈছিলোঁ 2017 পৰা। নীৰৱভাৱে আমি বহুতো কাম কৰি আছিলোঁ, কিন্তু এইবাৰ যিহেতু অলপ সমস্যাটো অলপ গভীৰ আৰু গুৰুত্বপূৰ্ণ, গতিকে আমি এনেকৈ ওলাই আহিবলগীয়া হৈছে আপোনালোকৰ মাজলৈ। আমি এতিয়া দেখিছোঁ যে বিভিন্নজন মানুহে দালি চাউলৰ পৰা আদি কৰি বাচন বৰ্তনৰ পৰা আদি কৰি খাদ্য সামগ্ৰী তথা তেওঁলোকক টিং, ঘৰ, স্কুল বেগৰ পৰা আদি কৰি কিতাপ পত্ৰৰ পৰা আদি কৰি সকলো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ কাৰণে, বানপীড়িত লোকসকলৰ কাৰণে কৰা হৈছে। আৰু তেওঁলোকেও কৈছে যে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ এতিয়া খাদ্য সম্ভাৰ আদি আছে। এইখিনি সময়ত আৰ্হিয়ে ভাবিলে যে কিটো কাম বা কোনটো কাম কৰিলে আচলতে ছাষ্টেইনেবল হ'ব। আৰু সেই উদ্দেশ্য মনত ৰাখিয়ে আমি আৰ্হিয়ে ঠিক কৰিলোঁ যে যদি আমি লাইভলিহুডৰ ওপৰত কাম কৰোঁ তেতিয়া হয়তো এইটো খুবেই এটা ভাল কাম হ'ব। লাইভলিহুডৰ ওপৰত সেইকাৰণে আমি এটা ইনিচিয়েটিভ লৈছোঁ। যেনেকৈ ধৰক তাত বাস কৰা লোকসকলৰ হয়তো বহুতেই জীৱিকা হিচাপে হাঁহ, মুৰ্গী, গাহৰি, গৰু, ছাগলী বা কিছুমান হয়তো তাঁতশাল বৈ পেলাই কিছুমান শিপিনীয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিলে বা জীৱিকাৰ উপাৰ্জনৰ পথ আছিলে। গতিকে আমি এতিয়া বানপীড়িত লোকসকলক আমি দেখিছোঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ সহায় পাইছে, কিন্তু এই সহায় আমাৰ ৰাইজে কিমান দিনলৈ কৰি থাকিব? তেওঁলোকৰ এটা সংস্থাপনৰ হয়তো দৰকাৰ হ'ব, যাৰ পৰা তেওঁলোকে কিবা এটা ইনকাম কৰি তেওঁলোকে চলি থাকিব পাৰিব। ইনকাম চ'ৰ্চ কি তেওঁলোকৰ? গতিকে আমি যদি এনেকুৱা কিছুমান আমি এছেছমেণ্ট আমি উলিয়াব পাৰোঁ যে কোনখিনি জেগাত কোনখিনি মানুহে কি কি কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে, সেইখিনি আমি উলিয়াই তেওঁলোকক যদি আমি যোনে হাঁহ পুহিছিলে তেওঁলোকক যদি আমি 10টা হাঁহ বা যোনে মুৰ্গী ফাৰ্ম আছিলে তেওঁলোকক যদি আমি মুৰ্গী কেইটামান দি পেলাই, গাহৰি 2টামান দি পেলাই বা তাঁতৰ শাল যোনে বৈছিলে শিপিনীবিলাকক আমি এখন দুখনকৈ হয়তো শাল দি পেলাই যদি আমি তেওঁলোকক সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো সেইটো তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব আৰু এটা ইনকামৰ চ'ৰ্চ এটা হ'ব। গতিকে এই কামখিনি আমি অকলে কৰিব নোৱাৰোঁ। গতিকে ইয়াত আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব আৰু তাৰ উদ্দেশ্যে আজি এই ভিডিঅ'টো মই বনাইছোঁ। সেইটো হৈছে প্ৰথম কথা। আৰু ছেকেণ্ড কথা হৈছে যিটো মেণ্টেল হেল্থৰ ওপৰত আমি কিছুমান কাম কৰিম বুলি ভাবিছোঁ। কাৰণ যিখিনি মানুহ আজি ভুক্তভোগী, বানপীড়িত যিখিনি লোক আছে, তেওঁলোকৰ কাৰণে হয়তো এইটো এটা ভাবিব নোৱাৰা বা আকস্মিক এটা অকস্মাত অহা এটা বস্তু, কাৰণ এইটোৰ কাৰণে কোনো মানুহ সজাগ নাথাকে। গতিকে এই যিটো বিভীষিকাৰ সৃষ্টি হ'ল বা যিটো মেণ্টেল ট্ৰমা তেওঁলোকে পালে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ডেকা বুঢ়ালৈকে যিখিনি মানুহে স্বচক্ষে বা নিজ চকুৰে যিটো বিভীষিকাময় পৰিৱেশ তেওঁলোকে দেখিলে, সেইটো হয়তো তেওঁলোকে জীৱনত নমৰালৈকে কেতিয়াও পাহৰিব নোৱাৰে। আৰু
কথাটোৱে মনত ৰাখি আৰ্হিয়ে তেওঁলোকৰ মেণ্টেল হেল্থৰ কাৰণে আমি কিছুমান ইনিচিয়েটিভ ল'ম বুলি ভাবিছোঁ, কাউন্সিলিঙকে আদি কৰি। আৰু ইতিমধ্যে আমাৰ লগত বহুতো এনেকুৱা বিশেষজ্ঞ, হেল্থ ৰিলেটেড বিশেষজ্ঞ আহি পেলাই আমাৰ লগত ইতিমধ্যেই লগ দিছেহি। গতিকে আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কিছুমান দিহা পৰামৰ্শ আছে, কাৰণ আপোনালোকে ধৰক আপোনালোকৰ দিহা পৰামৰ্শ আমাক হয়তো বহুত ক্ষেত্ৰত সেইটোৱে সহায় কৰিব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকৰ কিবা যদি দিহা পৰামৰ্শ আছে আপোনালোকে জনাব পাৰে। মই ফোন নম্বৰ এটা দি দিম, সেই ফোনটো যোগাযোগ কৰি আপোনালোকৰ দিহা পৰামৰ্শ বা আপোনালোকে যদি এনেকুৱা ধৰণৰ ভলেণ্টিয়াৰি কৰিব বিচাৰিছে, তেতিয়াহ'লে এই বিভীষিকাময় পৰিৱেশৰ আপোনালোকে যদি আমাৰ হাততে হাত ধৰি পেলাই আগবাঢ়িব বিচাৰিছে, তেতিয়া হয়তো অসমখন পুনৰ এবাৰ সোণৰ অসম হৈ জিলিকি উঠিব। গতিকে আহক আমি একেলগে কাম কৰোঁ আৰু হাতত হাত ধৰি সকলোৱে আগবাঢ়ি যাওঁ। যোনে যেনেকৈ পাৰে, অকল টকা পইচা বুলিয়েই নহয়, কোনোবাই যদি হাঁহ দিব বিচাৰিছে, কোনোবাই যদি পাৰ দিব বিচাৰিছে, কোনোবাই যদি গাহৰি দিব বিচাৰিছে, তেনেকুৱা আপোনালোকে আমাক দিব পাৰে। আৰু যদি ধৰক কাৰোবাৰ সময় নাই, কাৰণ আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ সময়ৰ খুবেই অভাৱ, গতিকে সেইখিনি সময়ত যদি আপোনালোকে ফিজিকেলি আহি পেলাই দিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে আমাক বৰঙণি আগবঢ়াব পাৰে। বৰঙণি য'ত আগবঢ়াব, মই QR কোড এটা মই শ্বেয়াৰ কৰিম, আৰু লগতে যোগাযোগৰ কাৰণে মই ফোন নম্বৰ এটি কৈ দিছোঁ। তথাপিতো মই ফোন নম্বৰটো আকৌ আপোনালোকক এবাৰ মেনশ্যন কৰি দিম মই। গতিকে আহক, ফোন নম্বৰটো হৈছে 9957057010। এইটো হৈছে আৰ্হিৰ আমাৰ যিজন মানে আৰ্হিৰ জন্মদাতা, যাক আৰ্হি জন্ম দিছিলে, যোনে আৰ্হিক জন্ম দিছিলে, সেইটো হৈছে তেখেতৰ নাম্বাৰ। গতিকে সেই নাম্বাৰটোত যোগাযোগ কৰি আপোনালোকৰ যদি কিবা দান বৰঙণি দিবলৈ যদি মন আছে বা দিহা পৰামৰ্শ দিবলৈ যদি আপোনালোকে বিচাৰিছে, তেতিয়াহ'লে সেইটো কণ্টেক্টৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে বিপদৰ সময়ত যদি আমি এনেকৈ সকলোৱে একগোট হৈ থিয় হ'ব পাৰিছোঁ, এইটোৰ নিচিনা ভাল লগা কথা আৰু একো হ'বই নোৱাৰে। চৰকাৰে ইতিমধ্যে বিভিন্ন আঁচনি ঘোষণা কৰিছে, এইখিনিতে চৰকাৰকো ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ যিখিনি ইনিচিয়েটিভ হ'ব, আমি ভাবিছোঁ মেণ্টেল হেল্থৰ কাৰণে আমি যিবোৰ কাম কৰিম, কেম্পেইন হওক বা কিবা এনেকুৱা ধৰণৰ কাউন্সিলিঙে হওক, সময়ে সময়ে আপোনালোকক ভিডিঅ'ৰ আকাৰে এইবোৰ জনাই থাকিম। এইটো আচলতে অলপ আমাৰ দেৰি হৈছে এইকাৰণে, কাৰণ আমি অলপ ছাৰ্ভে কৰি আছিলোঁ যে কেনেকুৱা ধৰণৰ বস্তু বা কেনেকুৱা ধৰণৰ কিবা স্কিম হ'লে মানে বানপীড়িত লোকসকল উপকৃত হ'ব, সেইকাৰণে অলপ আমাৰ টাইম লাগিলে। আৰু অৱশেষত ভাবিলোঁ যে মানুহখিনিয়ে কৰি খাব কি, গতিকে তেওঁলোকৰ কাৰণে যদি আমি এইখিনি সুবিধা কৰি দিব পাৰোঁ, গতিকে তেওঁলোকো যথেষ্ট উপকৃত হ'ব বুলি মই ভাবিছোঁ। গতিকে আহক আমি ইজনে সিজনৰ লগত একেলগে এইখিনি সময়ত থিয় দিওঁ। এইটো হৈছে আজি আমাৰ প্ৰথম পদক্ষেপ, আৰু আশা কৰিছোঁ আপোনালোকে আমাক এই যি আমাৰ যাত্ৰা, এই যাত্ৰাত যাতে আমাৰ সমভাগী হয়, তাৰ কাৰণে আপোনালোক সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ যি ষ্টেপ হ'ব, সেই ষ্টেপ ভিডিঅ' আকাৰে আপোনালোকৰ মাজত লাহে লাহে আহি থাকিব। এইখিনিতেই আজি এইখিনি কৈ পেলাই মই মোৰ যিখিনি ক'বলগীয়া আছিলে ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।